হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। এটা সামান্য কাম কৰি আমি আমাৰ NPSৰ যিটো ৰিটায়াৰমেণ্ট কৰ্পাছ সেই কৰ্পাছটোত বৃহৎ বৃদ্ধি কৰিব পাৰোঁ। আপোনালোকৰ নিশ্চয় মনত আছে যেতিয়া আমি NPSৰ অধীনত এনৰোল হৈছিলোঁ তেতিয়া আমি দুটা বস্তু বাছনি কৰিব পাৰিছিলোঁ NPSত। সেই দুটা হৈছে এটা হ'ল তাৰে আপোনাৰ যিটো ফাণ্ড হাউচ সিলেকশ্যন, অৰ্থাৎ আমি কাৰ ওচৰত পইচাখিনি জমা থ'ম, আৰু দ্বিতীয়টো হৈছে আমাৰ এছেট এলোকেশ্যন, অৰ্থাৎ আমি ক'ত কিমান % টকা জমা ৰাখিম। আৰু সেইখিনি যদি আমি নিজে নকৰোঁ তেনেহ'লে বাই ডিফল্ট জমা হৈয়ে যায়। কিছুমানে হয়তো কৰিছিল, ফৰ্ম ফিল আপ কৰোঁতে হয়তো কিছুমানে কৰা নাছিল। এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই ধুনীয়াকৈ দেখুৱাই দিম এটা সাধাৰণ ডিফাৰেঞ্চত কিমান টকাৰ ডিফাৰেঞ্চ আহে আৰু সেইটো আপোনালোকে নিজেও কেনেকৈ চেক কৰি চাব পাৰিব। এয়া মই NPS ট্ৰাষ্টৰ পেঞ্চন কেলকুলেটৰটো উলিয়াই লৈছোঁ আৰু ইয়াতে মই ছাবস্ক্ৰাইবাৰ ছেক্টৰত গভৰ্ণমেণ্ট এণ্ট্ৰি কৰিছোঁ আৰু যিটো স্কিম এভেইলেবল আছে সেই স্কিম এভেইলেবলত মই ষ্টেট গভৰ্ণমেণ্টটো এণ্ট্ৰি কৰি ৰাখিছোঁ। আৰু ইয়াতে যিটো ডেট অফ বাৰ্থ দিব লাগে, ডেট অফ বাৰ্থ 2007 চনৰ মে' মাহৰ 1 তাৰিখ দিয়া আছে, এটা 18 ইয়াৰ্ছ এজ কমপ্লিট হোৱাকৈ। আৰু যিহেতু নতুন চাকৰি গতিকে মই ইয়াতে এক্সিষ্টিং কৰ্পাছ টায়াৰ 1 কৰ্পাছত মই একো লিখা নাই, 0 ৰাখিছোঁ। ঠিক তেনেকৈ মই মান্থলি 10,000 এটা কণ্ট্ৰিবিউট কৰি যাম বুলি মই এটা এজামশ্যন কৰি মই এইটো এণ্ট্ৰি কৰিছোঁ আৰু 60 ইয়াৰ্ছ এজলৈকে মই কণ্ট্ৰিবিউট কৰিম। আৰু ঠিক তেনেকৈ যেতিয়া ৰিটায়াৰমেণ্ট হ'ব তেতিয়া 60 ইয়াৰ্ছত মই যিটো মোৰ কৰ্পাছটো হ'ব সেইটো মই উইথড্ৰল কৰিম 60%, সেইটো মই ইয়াতে লিখিছোঁ। আৰু যিটো মোৰ এনুৱেল ইনক্ৰিজমেণ্ট হ'ব সেইটো 6% হিচাপত হ'ব, সেইটো লিখি দিছোঁ। আৰু যিহেতু আপোনাৰ এনুইটি পাৰ্চেছ কৰিব লাগিব সেইটো 14% এনুইটি পাৰ্চেছ কৰিব লাগিব, সেইটো এণ্ট্ৰি কৰা হৈছে। আৰু ঠিক তেনেকৈ এনুইটি ৰেটটো হ'ল 6%, সেইটো মই ইয়াতে এণ্ট্ৰি কৰি ৰাখিছোঁ। এতিয়া মোৰ যিটো টোটেল এমাউণ্ট হ'ব কেলকুলেট কৰিলে সেইটো কিমান দেখুৱাই আছে এইটো আপোনালোকে স্ক্ৰীণত চাব পাৰিব। মোৰ টোটেল যিটো ইনভেষ্টমেণ্টটো হ'ব মোৰ 1,62,27,810 টকা। অৰ্থাৎ মই যদি 60 ইয়াৰ্ছ এজলৈকে কণ্ট্ৰিবিউট কৰি থাকোঁ 18 বছৰ বয়সৰ পৰা, তেনেহ'লে মোৰ টোটেল যিটো ইনভেষ্টমেণ্ট হ'ব সেইটো হ'ব 1,62,27,810 টকা। কিন্তু মোৰ টোটেল যিটো কৰ্পাছ হ'ব সেইটো হ'ব 9,66,21,696 টকা। টোটেল যিটো টোটেল গেইন হ'ব 8,03,93,886 টকা। মোৰ ইনভেষ্টমেণ্টৰ ওপৰত যিখিনি মোৰ ইনভেষ্টমেণ্ট পিৰিয়ড থাকিব, অৰ্থাৎ অলমষ্ট মোৰ 42 ইয়াৰ্ছ ইনভেষ্টমেণ্ট পিৰিয়ড থাকিব। 42 ইয়াৰ্ছত মোৰ 8 কোটি টকা, 8,04,00,000 টকা অলমষ্ট মোৰ কি হ'ব, গেইন হ'ব, কেপিটেল গেইন হ'ব। এতিয়া আমি ইয়াতে এটা মাত্ৰ সাধাৰণ চেঞ্জ কৰি চাম, আৰু চেঞ্জটো এনেকুৱা হ'ব, সকলোখিনি একেই থাকিব, মাত্ৰ আমি কি কৰিম, ছাবস্ক্ৰাইবাৰ ছেক্টৰটো গভৰ্ণমেণ্ট থাকিব, যিটো স্কিম এভেইলেবল আছে সেই স্কিম এভেইলেবলটো আমি কি কৰিম, আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি চেঞ্জ কৰি আমি কি কৰিম, সেইটো LC 50 কৰিম। ইয়াৰ বাহিৰে বাকী সকলোখিনি তথ্য একেই থাকিব, তাত কোনো ধৰণৰ চেঞ্জ কৰা নহয়। আৰু এতিয়া আমি কেলকুলেট কৰি চাম কিমান টকাৰ পাৰ্থক্য আহি পৰে। এতিয়া ইয়াত নিশ্চয় আপোনালোকে দেখা পাইছে যে যিটো ইনভেষ্টমেণ্ট এমাউণ্ট আগৰবাৰত আছিল, ইনভেষ্টমেণ্ট এমাউণ্টটো সলনি হোৱা নাই, সেইটো একেই আছে, 1,62,27,810 টকা ছেইম আছে। কিন্তু যিটো আমাৰ টোটেল কৰ্পাছ হ'ব সেইটো নিশ্চয় সলনি হ'ব, সেইটো এতিয়া আপোনালোকে দেখা পাব। আৰু সেই এমাউণ্টটো হৈছে 11,15,54,819 টকা। আৰু টোটেল যিটো টোটেল গেইনটো হৈছে 9,53,27,009 টকা। এটা বৃহৎ পাৰ্থক্য, কৌটিৰ হিচাপত পাৰ্থক্য এটা আহিছে। গতিকে আপোনাৰ নিজৰ NPS একাউণ্টত কোনটো অপশ্যন চিলেক্ট হৈ আছে, কি হৈ আছে, কি হোৱা নাই, এই আটাইবিলাক কথা কেনেকৈ চেক কৰিব পাৰিব নিজেই বা কেনেকৈ সলনি কৰিব পাৰিব, এই গোটেইখিনি তথ্য লৈ মই পৰৱৰ্তী সময়ত এটা ডিটেইল ভিডিঅ' বনাম। যদিহে আপোনালোকে ভাবে যে তেনেকুৱা ভিডিঅ' এটা ইম্পৰ্টেণ্ট, দৰকাৰী, তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। মই নিশ্চয়কৈ তেনেকুৱা এটা ভিডিঅ' অতি সোনকালে বনাই আপোনালোকৰ মাজলৈ লৈ আহিম, আৰু আপোনালোকেও নিজে নিজৰ ফাণ্ডটো মেনেজমেণ্ট কৰিব পাৰিব আৰু এটা ভাল ৰিটাৰ্ণ পাব পাৰিব। গতিকে আজিলৈ এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।